আজি সাধাৰণ জ্ঞানৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। গুপ্ত সাম্ৰাজ্য কোনে স্থাপন কৰিছিল? উত্তৰ শ্ৰীগুপ্তই। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীগুপ্তই কেতিয়া গুপ্ত সাম্ৰাজ্য স্থাপন কৰিছিল? উত্তৰ আনুমানিক খ্ৰীষ্টীয় ৩য় শতিকাৰ আৰম্ভণিতে। কোনজন গুপ্ত সম্ৰাট প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ প্ৰথম চন্দ্ৰগুপ্তই। এলাহাবাদ প্ৰশস্তিৰ লেখক কোন আছিল? উত্তৰ হৰিসেন। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত শাসনকালত গংগা উপত্যকাত গঢ়ি উঠা বন্দৰটিৰ নাম কি আছিল? উত্তৰ তাম্ৰলিপ্তি। পৰৱৰ্তী প্ৰশ্ন, সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ পুষ্যবৰ্মন। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে এই মন্তব্য কোনে আগবঢ়াইছিল? উত্তৰ বৰামিহিৰে। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত যুগত স্বৰ্ণ আৰু ৰূপৰ মুদ্ৰাৰ পূৰ্বে প্ৰচলিত বিনিময় প্ৰথাৰ আনবিধ মাধ্যম কি আছিল? উত্তৰ কড়ি। পৰৱৰ্তী প্ৰশ্ন, কোনজন গুপ্ত সম্ৰাটে বিবাহৰ স্মৃতি ৰক্ষাৰ্থে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল? উত্তৰ প্ৰথম চন্দ্ৰগুপ্তই। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ সমুদ্ৰগুপ্ত। পৰৱৰ্তী প্ৰশ্ন, হকাৰী উপাধি কোনজন গুপ্ত সম্ৰাটে গ্ৰহণ কৰিছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্তই। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত শাসনকালত প্ৰদেশৰ সৰ্বোচ্চ পদাধিকাৰজনক কি বোলা হৈছিল? উত্তৰ মহামাত্ৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ নিউটন বুলি কাক কোৱা হয়? উত্তৰ আৰ্যভট্টক কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত শাসনকালত দক্ষিণ ভাৰতৰ বিখ্যাত বন্দৰটোৰ নাম কি আছিল? উত্তৰ কালিকট। পৰৱৰ্তী প্ৰশ্ন, কামৰূপ নামটো সৰ্বভাৰতীয় পৰ্যায়ত কোনখন শিলালিপিত প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছিল? উত্তৰ এলাহাবাদ প্ৰশস্তিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংস্কৃত সাহিত্যৰ উইলিয়াম শ্বেক্সপিয়েৰ বুলি কাক কোৱা হয়? উত্তৰ কালিদাসক কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, কালিদাসৰ জন্ম ক'ত হৈছিল? উত্তৰ উজ্জয়িনী নগৰত। পৰৱৰ্তী প্ৰশ্ন, সংস্কৃত সাগৰ মথি কাব্য মানিক কোনে উৎপন্ন কৰিছিল? উত্তৰ কালিদাসে। পৰৱৰ্তী প্ৰশ্ন, গীতেই শকুন্তলাক কিহৰ লগত ৰিজাইছে? উত্তৰ বসন্তকালৰ ফুলৰ কলিৰ লগত। পৰৱৰ্তী প্ৰশ্ন, কালিদাস, বৰামিহিৰ, অমৰসিংহ, শংকু, বৰৰুচি, বেতাল ভট্ট, ক্ষপণক, ঘটকপূৰ্ব আৰু ধনন্তৰী এইসকল কি? উত্তৰ বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্ন। চীনা পৰিব্ৰাজক ফাহিয়ান কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত শাসনকালত গাঁৱৰ মুৰব্বীজনক কি বোলা হৈছিল? উত্তৰ গ্ৰামিক। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত যুগৰ সাহিত্যসমূহ কি ভাষাত ৰচনা কৰা হৈছিল? উত্তৰ সংস্কৃত ভাষাত। পৰৱৰ্তী প্ৰশ্ন, থানেশ্বৰ ৰাজ্যখন বৰ্তমান ভাৰতৰ কোন ঠাইত? উত্তৰ হাৰিয়ানাত। পৰৱৰ্তী প্ৰশ্ন, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি আছিল? উত্তৰ বাণভট্ট। পৰৱৰ্তী প্ৰশ্ন, ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? উত্তৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই। পৰৱৰ্তী প্ৰশ্ন, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ প্ৰথম পৰান্তক। পৰৱৰ্তী প্ৰশ্ন, গংগাইকুণ্ড চোল পুৰম নগৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰাজেন্দ্ৰ চোলে। পৰৱৰ্তী প্ৰশ্ন, কাৰ আক্ৰমণৰ ফলত গুপ্ত সাম্ৰাজ্যৰ পতন ঘটিছিল? উত্তৰ হুণসকলৰ। পৰৱৰ্তী প্ৰশ্ন, চোল ৰজাসকলে ব্ৰাহ্মণক দান দিয়া মাটিক কি বোলা হৈছিল? উত্তৰ ব্ৰাহ্মদেয় ভূমি। পৰৱৰ্তী প্ৰশ্ন, দান্তি দুৰ্গৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ ৰাজাৰাজে। পৰৱৰ্তী প্ৰশ্ন, মৌৰ্য শাসনকালত সামৰিক বিভাগৰ অধ্যক্ষজনক কি বোলা হৈছিল? উত্তৰ বলাধ্যক্ষ। পৰৱৰ্তী প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতাক ভাৰতীয় ইতিহাসত কি বোলা হৈছিল? উত্তৰ হৰপ্পা সংস্কৃতি। পৰৱৰ্তী প্ৰশ্ন, 1922 চনত সিন্ধু উপত্যকাত আৱিষ্কৃত চহৰ দুখনৰ নাম কি আছিল? উত্তৰ হৰপ্পা আৰু মহেঞ্জোদাৰো। পৰৱৰ্তী প্ৰশ্ন, মহেঞ্জোদাৰো নগৰৰ ৰাস্তাৰ চুকবোৰ কেনেকুৱা আছিল? উত্তৰ ধেনুভেৰীয়া। পৰৱৰ্তী প্ৰশ্ন, মহেঞ্জোদাৰো নগৰত আৱিষ্কৃত ভগ্নাৱশেষবোৰৰ ভিতৰত উল্লেখযোগ্য নিদৰ্শনটো কি আছিল? উত্তৰ ৰাজহুৱা স্নানাগাৰ। পৰৱৰ্তী প্ৰশ্ন, মহেঞ্জোদাৰোত আৱিষ্কৃত ৰাজহুৱা স্নানাগাৰটোৱে আকৃতি কেনেকুৱা আছিল? উত্তৰ চতুৰ্ভুজ আকৃতিৰ। পৰৱৰ্তী প্ৰশ্ন, আৰ্যসকলৰ সময়ত সিন্ধু উপত্যকা অঞ্চলক কি বোলা হৈছিল? উত্তৰ সপ্ত সিন্ধু। পৰৱৰ্তী প্ৰশ্ন,
আৰ্যসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল? উত্তৰ ইন্দ্ৰ। পৰৱৰ্তী প্ৰশ্ন, আৰ্যসকলে কাক শক্তি, ঐশ্বৰ্য আৰু বীৰত্বৰ প্ৰতীক হিচাপে পূজা কৰিছিল? উত্তৰ ইন্দ্ৰক। পৰৱৰ্তী প্ৰশ্ন, ঋগ্বেদ কেতিয়া ৰচিত হৈছিল? উত্তৰ আৰ্যসকলে সপ্তসিন্ধুত বাস কৰাৰ সময়ত। পৰৱৰ্তী প্ৰশ্ন, আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল? উত্তৰ পশুপালন। পৰৱৰ্তী প্ৰশ্ন, জনপদসমূহ ঘাইকৈ ভাৰতৰ কোন ঠাইত গঢ়ি উঠিছিল? উত্তৰ গংগা উপত্যকাত। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন ভাৰতত মুঠতে কিমানখন মহাজনপদ থকাৰ কথা পোৱা যায়? উত্তৰ 16খন। পৰৱৰ্তী প্ৰশ্ন, মহাজনপদসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী কোনখন আছিল? উত্তৰ মগধ। পৰৱৰ্তী প্ৰশ্ন, জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰৰ নাম কি? উত্তৰ ঋষভ। পৰৱৰ্তী প্ৰশ্ন, জৈন ধৰ্মৰ শেষৰজন তীৰ্থংকৰৰ নাম কি আছিল? উত্তৰ বৰ্ধমান মহাবীৰ। পৰৱৰ্তী প্ৰশ্ন, গৌতম বুদ্ধৰ ল'ৰালি কালৰ নাম কি আছিল? উত্তৰ সিদ্ধাৰ্থ। পৰৱৰ্তী প্ৰশ্ন, গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল? উত্তৰ মায়া দেৱী। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। গোপা বা যশোধৰা কোন আছিল? উত্তৰ গৌতম বুদ্ধৰ পত্নীৰ নাম। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।